হাই বন্ধু-বান্ধৱীসকল, মই আজি এখন ধুনীয়া পৰম্পৰাগত গাঁৱলীয়া সৰু বিয়াৰ ভিডিঅ' দেখুৱাম আপোনালোকক। ইয়াতে বুট মুগ ধুলে সদায়ৰ কাৰণে আৰু এয়া দালি বহাইছে। কইনা ধোৱা মানুহখিনিক খানা খুৱাব। এয়া বহাই দিছে। মই পাকঘৰত অলপমান ভিডিঅ' বনাই দিছোঁ, জুইতে বনাই আছিলে। এইখিনি দালি আৰু ভাত বহাইছে ইয়াতে। ইয়াক জাপা বৰিবৰ কাৰণে কলপুলি পুতিছে ৰাস্তাত। এতিয়া জাপা অনা মানুহখিনিক বৰিব। এয়া এইখন ধূপ আৰু চাকি লগাই মালা দি এইখন জাপা বৰিবৰ কাৰণে ৰেডি কৰিছে গাড়ীখন। এয়া আহিছে জাপা অনা মানুহ। এইকেইটা সৰু সৰু টিকলি টিকলি ছোৱালীকেইটাই জাপা লৈছে। এইটো কাৰ কি কয় নাজানো, আমাৰ ইয়াতে জাপা বুলিয়ে কয়, জাপা থোৱা বুলি কয় আৰু জাপা অনা বুলি কয়। এনেকৈ জাপাকেইটা লৈ আহিছে সিহঁতক। এতিয়া এইখিনি মানুহখিনিক বৰি আনিব লাগিব, মাকে বৰি আনিব গৈ আহি পেলাই ৰাস্তাৰ পৰাই বৰি নিব লাগিব তামোল পাণ আৰু চাকি ধূপেৰে ঘৰলৈ বৰি নিব। আপোনালোকক মই সম্পূৰ্ণ নিয়ম নীতিখিনি দেখুৱাইছোঁ, কোনো বেয়া নাপায় যাতে। এইবিলাক নিয়ম আজিকালি নোহোৱাই হৈছে, আধুনিকতাৰ কাৰণে এইবিলাক নিয়ম নীতি মানুহে পালন কৰিব এৰিছেয়ে। কিন্তু গাঁৱত আছে অলপ চলপ নিয়ম, সেইকাৰণে মই মোৰ ফেচবুকৰ যোগেদি আপোনালোকৰ মাজত সাঁচি ৰাখিলোঁ। এয়া মাক আহিছে বৰি নিবৰ কাৰণে। এনেই কিছুমান নিয়ম বেয়া নালাগে, ভালো লাগে, কিন্তু মানুহবিলাকে আজিকালি নানানটা যুক্তি দি এই নিয়মবিলাক পালন কৰিবলৈ এৰিছে। ইয়াৰ বিয়া নামখিনি অলপমান ৰাখিছিলোঁ, কিন্তু সকলোৱে কথা কৈ থাকে, অলপ অসুবিধা হয় ৰাখিব। বহুত তিৰোতা লগ হৈছে না, সকলোৱে কিবা কিবি কৈয়ে থাকে, তথাপিতো ৰাখিছোঁ মই। বিয়াৰ নাম আজিকালি নাপায়েই। আমাকে বৰি আনিছে, বৰি লৈ আহিছে ৰাস্তাৰ পৰাই। এনেকৈ জাপাকেইটা এতিয়া শৰাই দিছে, শৰাইৰ আগত জাপাকেইটা থৈ দিব। চকী তিনিখন পাৰি দিছে, তাত গামোচা দিছে। ইয়াতে এতিয়া জাপাকেইটা থ'ব, তিনিওটা জাপা। কিছুমানে বেয়াও পাব পাৰে এইটো ভিডিঅ' দিয়াৰ কাৰণে। মই আজি কাপোৰ বনোৱা ভিডিঅ' বা কেক বনোৱা ভিডিঅ' এইবিলাক দিয়া নাই, এইটো ভিডিঅ'ই দিলোঁ। সেইটো ৰাখিলোঁ, মই সাঁচি ৰাখিলোঁ। এতিয়া কেতিয়াবা এইবিলাক নিয়ম নোহোৱাই হৈ যাব, সেইকাৰণে মই ৰাখি থৈ দিলোঁ। কইনা ধোৱাব, গোটেইখিনি নেদেখাওঁ মই কইনা ধোৱা। এয়া ধোৱা হৈ গ'ল, আৰু কইনা ধোৱাৰ পিছত এনেকৈ কাপোৰ পিন্ধাই কইনাক থিয় কৰাই দিছে। এতিয়া মামাক ঠাইৰ কিবাখিনি খোৱা বিয়া কৰাব, আৰু আয়তীখিনিয়ে নাম ধৰি আছে পিছফালে। নামো শুনাই দিম আপোনালোকক অলপ। এয়া নাম চাম ধৰাৰ পিছত মই এটা গিফ্ট আনিছিলোঁ তাইৰ কাৰণে, ছোৱালীটোৰ কাৰণে। সেই গিফ্টটো তাইক দিব আনিলোঁ, সেই গিফ্টটো দি দিলোঁ তাইক। আৰু কিবা কিবি নিয়ম আছে, সেইবিলাক কৰিব এতিয়া দেখাই আছোঁ আপোনালোকক, চাই থাকক। এয়া আগ দিব দিছে, মাককো দিব দিছে, আৰু চাই থাকক। ময়ো দিছিলোঁ, কি কৰিছে অৱস্থা মোৰ। মাকে দিছে, মাকক কি দিব চাবচোন এতিয়া। এইবিলাক নিয়ম আপোনালোকৰ ফালে আছেনে জনাবচোন কমেণ্ট কৰি। আমাৰ ইয়াতে কিন্তু এতিয়াও আছে। এয়া কল আৰু গুড়া খুৱাইছে মাকক। অলপ অলপ ধেমালি কৰিছে আৰু সকলোৱে। এতিয়া মাকে দিছে, ডাঙৰ মাকে দিলে। এয়া ডাঙৰ মাকে দিছে। আৰু মোকো দিয়ালে, টানি টানি নি দিছে। মই দিবা খোজা নাছিলোঁ, কিন্তু টানি টানি নিছে। মই নাজানো, মোকো খুৱাইছে এইবিলাক। মই দিয়ে পোৱা নাছিলোঁ, অৱশ্যে ভালো লাগিছে দি পেলাই, বেয়া লগা নাই।
দিছে। এইবিলাক কিছুমান নিয়ম নোহোৱাই হৈছে, কিন্তু আমাৰ গাঁৱত এতিয়াও চলে এইবিলাক নিয়ম। অলপ ধেমালিও কৰিছে সকলোৱে লগ হৈ, মুখে চুখে লগাই দিছে। এইটো আগ দিয়া বুলি কয়, এইটো আগ দিয়া বুলি কৈছিল মোৰ সিহঁতে আগ দিছে। মই ইমানখিনি নাজানো। মই দিছোঁ মাক, ডাঙৰ মাক আৰু খুৰী মাকে দিব লাগে, বুঢ়াহঁতেও দিব পাৰে। আগ দি আছিল। ইয়াৰ পিছত আৰু এইটো বা কি নিয়ম বুলি কয় মই নাজানো, কিন্তু কিবা এখন গামোচাত কিবা এটা বান্ধি দিয়ে, মাকে দিব লাগে তাইৰ হাতত, আৰু তাই দিব লাগে মাকে এনেকৈ কোচ পাতি আঁচল পাতি লয়, চাদৰৰ আঁচলখন পাতি লয়, তাই দিয়ে এনেকৈ ঢালি, আৰু মাকেও তাইৰ কোলাত দিয়ে আৰু তাইও মাকক দিয়ে, সেনেকৈ 3বাৰ কৰে। কি নিয়ম বা এইটো কিন্তু মই নাজানো দেই। এইখিনি বেলেগে কৰি ৰাখিছিলে, মই শুনাও নাই কি কৈ আছিলে। মই বেলেগত আছিলোঁ, সেইখিনি ভিডিঅ'খিনি বেলেগে কৰি ৰাখিছিলে। মই এনেই জাষ্ট দিলোঁ, সেই নিয়মটো মই নাজানিলোঁ কি নিয়ম বা। তাৰে পিছত আৰু তাইক চাকি ভাঙিব দিছে। এইটো এটা বাচ্ছা কোলাত লৈ, এইটো মই কি নিয়ম নাজানো। সেই দুটা নিয়ম মই নাজানো, এই দুটা শেষত কৰিছে। তাৰে পিছত খানা খাব দিছে, খানা দিছে। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট কৰিব, আৰু কোনো যাতে বেয়া কমেণ্ট নিদিয়ে। আজিলৈ আহিছোঁ, বাই, গুড নাইট।